মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ ওদালগুৰি ডিষ্ট্ৰিক্টৰ ক্লাছ 10ৰ প্ৰি বৰ্ড এক্সামৰ কুৱেশ্যন পেপাৰখন লগতে মই আনচাৰখিনিও কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। 1 নম্বৰত দিছিল অতি চমু উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো আছিল যে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? যিহেতু আমাক 1 নম্বৰকৈ দিছে অতি চমুকৈ লিখিলে হ'ব। ক্ৰমবৰ্ধমান শক্তি বা জীৱন্ত শক্তিয়ে হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ। খ নম্বৰ প্ৰশ্ন কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে? উত্তৰটো লিখিবা যে ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে। গ নম্বৰ প্ৰশ্ন কবিতাৰ আকাশ নামৰ গ্ৰন্থখনৰ গ্ৰন্থকাৰৰ নাম কি? ইয়াৰ উত্তৰটো মই তোমালোকক কৰি দিয়া নাই, তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে আমাৰ পেইড টেলিগ্ৰাম গ্ৰুপত জইন কৰা নাই, ডেছক্ৰিপশ্যনত দিয়া প্ৰথম লিংকটো ক্লিক কৰি তোমালোকে আমাৰ পেইড টেলিগ্ৰাম গ্ৰুপত জইন কৰি ল'বা। তাত জইন কৰিলে তোমালোকে ক্লাছ 10ৰ 2022-23-24 চনৰ হাফ ইয়াৰলি এক্সাম, প্ৰি বৰ্ড এক্সাম, প্ৰি টেষ্ট এক্সাম, HSLC এক্সামৰ সকলোবোৰ কুৱেশ্যন পেপাৰৰ লগতে MCQৰ আনচাৰসমূহ তোমালোকে পাবা। লগতে পাঠভিত্তিক প্ৰত্যেকটো চেপ্টাৰৰে একোসমূহৰ PDF হিচাপত তাত আপলোড কৰি থোৱা আছে। 2 নম্বৰ প্ৰশ্ন চমুকৈ উত্তৰ লিখা যিকোনো দুটা। ক নম্বৰ প্ৰশ্নটো আছিলে যে ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে? উত্তৰটো এনেধৰণে লিখিবা ভাইৰাছ হৈছে ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এটা কম্পিউটাৰ প্ৰগ্ৰেম। এই প্ৰগ্ৰেমে নিজে নিজে কম্পিউটাৰ ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে কম্পিউটাৰটোত সংযুক্ত হৈ তাত থকা সুস্থ প্ৰগ্ৰেম বা ফাইলসমূহ নষ্ট কৰি পেলায়। একোটা কম্পিউটাৰত ভাইৰাছ সোমালে কম্পিউটাৰত মজুত থকা তথ্যসমূহ আংশিক বা সম্পূৰ্ণকৈ নষ্ট কৰি পেলাই, ফলত কম্পিউটাৰটোৱে কাম নকৰা হয় বা বিকল হৈ পৰে। খ নম্বৰ প্ৰশ্নটো চোৱা মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তেওঁ তাত কিমান সময় ধৰি আছিল? উত্তৰটো লিখিবা এনেধৰণে মাউণ্ট এভাৰেষ্টত অৰুণিমাই 2023 চনৰ 21 মে তাৰিখে আৰোহণ কৰিছিল আৰু তেওঁ তাত 1.5 ঘণ্টা সময় আছিল। গ নম্বৰ প্ৰশ্ন ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে? উত্তৰটো এনেধৰণে লিখিবা যে ইণ্টাৰনেটত কুঁৱলীৰ মন মগজু সম্পূৰ্ণ অধিকাৰ কৰি ৰাখিবলৈ ধৰিলে। ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে ন অভিজ্ঞতা অৰ্জন কৰিলে। ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ পৰা তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ বিষয়েও শিকি ল'লে। তাই ইমেইলৰ সোৱাদত ইমান অভিভূত হ'ল যে ভিডিঅ' কলিঙৰ সোৱাদ ল'বলৈ উদগ্ৰীৱ হৈ পৰিল। কুঁৱলীয়ে নীতিশিক্ষা থকা পুৰণি চিনেমা, গায়ক গায়িকাৰ মন প্ৰাণ পুলকিত কৰা চিৰজুকমীয়া গীতসমূহৰ লগতে খেলা ধূলাত তাই আজৰি পৰত উপভোগ কৰি মনটো প্ৰফুল্লিত কৰি ৰাখে। নেক্সট প্ৰশ্নটো চোৱা 3 নম্বৰ প্ৰশ্নটো আছিল যে ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। এই কথাষাৰ কিমান যুক্তিপূৰ্ণ? ভাৰতীয় সংস্কৃতি পাঠটোৰ আধাৰত বিচাৰ কৰা। ইয়াৰ উত্তৰটো মই তোমালোকক লিখি দিছোঁ, তোমালোকে স্ক্ৰীণত চাই ধুনীয়াকৈ লিখি ল'বা। মই আৰু তোমালোকক পঢ়ি উত্তৰটো নুশুনাওঁ কাৰণ বহুত বেছি দীঘলীয়া উত্তৰ। ঠিক আছে। নেক্সট চোৱা 4 নম্বৰত দিছিল চমু উত্তৰ দিয়া। ক নম্বৰত আছিল স্লামবাৰ্জাৰ কি আৰু খ নম্বৰত আছিল মহিচন্দ্ৰ মেৰি কোন? ইয়াতে থকা খ নম্বৰ যিটো প্ৰশ্ন আছে সেইটো বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ঠিক আছে, তোমালোকে এইটো মনত ৰাখিবা। নেক্সট কুৱেশ্যনটো চোৱা 5 নম্বৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল আফতাবহঁতে কি বিপদত পৰিছিল? এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল? 6 নম্বৰ প্ৰশ্ন আছিল যে তেহৰানৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা? তো এনেধৰণে লিখিবা তেহৰানৰ মৃদু শীতল বতাহে লেখকক তেহৰানলৈ আদৰণি জনালে। তেহৰান এখন পৰিকল্পিত চহৰ। লেখকে পুৱাৰ তেহৰানৰ দৃশ্য উপভোগ কৰিলে। চহৰৰ কাষতে ওখ পাহাৰ, সূৰ্যৰ চুমাত সেইবোৰ জিলিকি উঠিছে। অতদিনে ৰেয়ান বুলিলে মৰুভূমিৰ ধাৰণটো প্ৰকট হৈ উঠিছিল। পাছত গম পোৱা গৈছিল যে তেহৰানক বহুতে পেৰিছৰ লগত তুলনা কৰে। ওখ ওখ পৰ্বতৰে পৰিবেষ্টিত হোৱাৰ বাবে তেহৰানখন অতি সুন্দৰ। গ্ৰীষ্মৰ 2 মাহৰ বাহিৰে বাকী সময়ছোৱাত ইয়াৰ জলবায়ু অতি আৰামদায়ক। শীতকালত ইয়াত বৰফ পৰে। তেহৰানক এই সুন্দৰ জলবায়ু প্ৰদান কৰিছে এলব্ৰুন পৰ্বতৰাশিয়ে। মহানগৰীৰ বাবে খোৱা পানী আহে পৰ্বতৰ ওপৰৰ হিমপ্ৰবাহৰ পৰা। 7 নম্বৰ প্ৰশ্নটো আছিল যে কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলাইছিল? আৰু এটা সময়ত কি কৰিছিল অসমীয়া ভাষাৰ পৰিৱৰ্তে অসমৰ স্কুল কলেজ বিদ্যালয়সমূহত কি কৰিছিল বঙলা ভাষা চলিছিল। গতিকে কিমান চনৰ পৰা কিমান চনলৈ সুধিছে? শুদ্ধ উত্তৰটি হৈছে
1837 চনৰ পৰা 1873 চনলৈ অসমৰ বিদ্যালয়সমূহত বঙলা ভাষা চলিছিল। তাৰপিছতে ভাষা আন্দোলন গঢ় লৈ উঠিছিলে। নেক্সট প্ৰশ্নটো চোৱা 8 নম্বৰ ক নম্বৰটো ভাইৰাছ কি? যিহেতু ইয়াত আমাক 1 নম্বৰো দিছে, এনে চমুকৈ লিখি দিছোঁ যে ভাইৰাছৰ সম্পূৰ্ণ ৰূপ হৈছে ভাইটেল ইনফৰমেশ্যন ৰিচোৰ্চেছ আণ্ডাৰ চেইজ। ই হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে সৃষ্টি কৰা। 6 নম্বৰ প্ৰশ্ন ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইবাৰ মেট্ৰিক পৰীক্ষাটো এই কুৱেশ্যনটো অহাৰ বহুত বেছি চান্স আছে। তো ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক হৈছে নাৰায়ণ মূৰ্তি। নেক্সট প্ৰশ্ন 9 নম্বৰ প্ৰচণ্ড পৰিশ্ৰম, অদম্য মনোবল আৰু কষ্ট সহিষ্ণুতাৰ ফল অৱশেষত ফলিল কথাষাৰ কি প্ৰসংগত উল্লেখ কৰা হৈছে? পাঠৰ সহায়ত বুজাই লিখা। আৰু 3 নম্বৰ দিছিলে। 10 নম্বৰ প্ৰশ্নটো আছিল যে সফল উদ্যোগী হ'বলৈ কিয় কঠিন? ইয়াত আছিলে 2 নম্বৰ। এনেধৰণে লিখিবা যে এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি আদি গুণৰ প্ৰয়োজন। সকলোৰে এই গুণবোৰ নাথাকে, সেইবাবে সফল উদ্যোগী হ'বলৈ কঠিন। সফল যদি আমি উদ্যোগী হ'ব বিচাৰোঁ, আমাৰ ধৈৰ্য থাকিব লাগিব, লগতে একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস থাকিব, অৰ্থাৎ নিজৰ ওপৰত বিশ্বাস থাকিব লাগিব, আৰু হাৰ নমনা মনোবৃত্তি হ'ব লাগিব, কাৰণ কম্পিটিশ্যন বহুত হয়। গতিকে এটা সময়ত আমাৰ মনত এনেকুৱা আহে যে আমি সফল নহ'ম, কিন্তু তেনেকুৱা ধৰণৰ মনোভাৱ আমি আনিব নালাগিব। নেক্সট কুৱেশ্যনটো চোৱা 11 নম্বৰ ব্ৰজাৱলী ভাষা কি আৰু বৰগীতৰ দুটা লক্ষণ লিখা। ব্ৰজাৱলী ভাষা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰমুখ্যে বৈষ্ণৱ কবিসকলে ব্যৱহাৰ কৰা এটা ভাষাই হৈছে ব্ৰজাৱলী ভাষা। বৰগীতৰ দুটা লক্ষণ লিখিব দিছে। শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত গীতসমূহে হ'ল বৰগীত, আৰু লিখিবা বৰগীতৰ ভাষা ব্ৰজাৱলী। তোমালোকে 4টা লক্ষণ তোমালোকে চাই যাবা। বৰগীতৰ লক্ষণ প্ৰায়ে তোমালোকৰ পৰীক্ষাত আহি থাকে। 12 নম্বৰত আছিলে যে মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে খালে শৈলৰ লগত দৰিকাৰ টপালি। উল্লিখিত কবিতাফাঁকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰিব দিছে। উত্তৰটো তোমালোক মই লিখি দিছোঁ, তোমালোকে চাই লিখি ল'বা। ঠিক আছে। নেক্সট চোৱা 13 নম্বৰ প্ৰশ্নটো। 13 নম্বৰত দিছিল যে তলৰ যিকোনো এছোৱা ব্যাখ্যা কৰা তোমালোকক দিছিলে 4 নম্বৰ। 14 নম্বৰৰ প্ৰশ্নটো আছিল যে আগন্তুক নামৰ উপন্যাসখনৰ ৰচক কোন? উত্তৰটো কমেণ্ট ছেকশ্যনত জনাবা তোমালোকে। যদি নোৱাৰা কমেণ্ট কৰিবা, মই উত্তৰটো কমেণ্ট ছেকশ্যনত লিখি দিম। 6 নম্বৰ প্ৰশ্ন আছিল যে মহামহিমৰ গান কোনে গায় বুলি কবিয়ে কৈছে? লিখিবা এনেধৰণে যে মহামহিমৰ গান কৃষক বেনুৱে গায় বুলি কবিয়ে কৈছে। 9 নম্বৰ প্ৰশ্ন অসমৰ হেংদাং ক'ত জিলিকিছিল? এনেধৰণে লিখিবা যে দুপৰৰ পূৰ্ণ আলোকত অসমৰ হেংদাং জিলিকিছিল। নেক্সট চোৱা তোমালোকে 15 নম্বৰ প্ৰশ্নটো। মই অসমীয়া কবিতাটিত অসমৰ প্ৰকৃতিৰ বিনন্দী আৰু কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা। ইয়াত 3 নম্বৰ দিছে, তোমালোকে চাই লিখি ল'বা। 6 নম্বৰটো আছিল দৃষ্টান্তত কবিতাটিত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে বুজাই লিখা। ইয়াতো দিছিলে 3 নম্বৰ। তাৰপিছত 16 নম্বৰ এইখিনি গ্ৰামাৰৰ আহিছিল। ইয়াতে দিছিল ব্ৰিকুডৰ, নৱৰত্ন, দেৱতুল্য। এইবিলাক নিজে চেষ্টা কৰিবা, কমেণ্ট ছেকশ্যনত চেষ্টা কৰি তোমালোকে লিখিবা। আৰু যদি কোনোবাটো নোৱাৰা তেতিয়াহ'লে কমেণ্ট কৰিবা, মই চেষ্টা কৰিম তোমালোকক কমেণ্ট ছেকশ্যনতে উত্তৰটো কৰি দিবলৈ। যেনেধৰণে চোৱা ইয়াতে দিয়া আছে নৱৰত্ন দিছে। নৱৰত্নটো কি হ'ব? নৱৰত্নৰ সমাহাৰ। ঠিক আছে, নৱৰত্নটো হ'ব নৱৰত্নৰ সমাহাৰ। ঠিক তেনেদৰে সন্ধি ভাঙিবলৈ দিছিল, জনয়ক দিছে। জনয়কটো হ'ব জন যোগ এক, বৰ্গীয়া জ যোগ দন্ত্য যোগ এ যোগ ক, জন যোগ এক জনয়ক। ঠিক তেনেদৰে আদ্যন্তটো হ'ব আদি যোগ অন্ত, আদি যোগ অন্ত আদ্যন্ত। যথেষ্টটো হ'ব যথা যোগ ইষ্ট যথেষ্ট। ঠিক তেনেধৰণে তোমালোকে বাকীখিনি চেষ্টা কৰিবা। আৰু গোটেইখিনি কুৱেশ্যনৰ আনচাৰ তোমালোকে আমাৰ পেইড টেলিগ্ৰাম গ্ৰুপত পাবা। তাত তোমালোকে যদি জইন কৰা নাই জইন কৰি ল'বা। কিবা যদি সুধিবলগীয়া থাকে তোমালোকে ডেছক্ৰিপশ্যনত হোৱাটছআপ নম্বৰ দিয়া আছে, বা স্ক্ৰীণতো তোমালোকে হোৱাটছআপ নম্বৰ দেখা পাই আছা, তাত তোমালোকে মেছেজ কৰি সুধিব পাৰিবা। নেক্সট হোৱা ভাৱ সম্প্ৰসাৰণ কৰা আহিছিল শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। তাৰপিছত আবেদন লিখাৰ বহুকেইটা ভিডিঅ' মই ইতিমধ্যে আপলোড কৰি দিছোঁ, তোমালোকে সেই ভিডিঅ'কেইটা চাই যাবা। তোমালোকৰ আবেদন লিখাৰ 4 নম্বৰ তোমালোকৰ কমন আহিবই। ৰচনা চাবা তোমালোকে ইণ্টাৰনেট, পৰিৱেশ প্ৰদূষণ আৰু প্ৰতিকাৰ, তুমি ভাল পোৱা এখনি গ্ৰন্থ।
বৈচিত্ৰময় অসমৰ পৰা চাবা তোমালোকে 10 নম্বৰ পাবাই তোমালোকে এই দুটা কুৱেশ্যন চাই গ'লেই হ'ব এই দুটা কুৱেশ্যনে তোমালোকৰ পৰীক্ষাত 100% আহিব ঠিক আছে তোমালোকে কমন বুলি ধৰিব পৰা কুৱেশ্যন নম্বৰ 19 আৰু 20 তাৰপিছত যিসকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰুপ বি লৈছিলা তোমালোকে ইয়াৰ আনচাৰখিনি কৰিব লাগিব আৰু যিসকলে গ্ৰুপ চি অৰ্থাৎ ৰিজু ভাৰতী লৈছা তোমালোকে গ্ৰুপ চিৰ আনচাৰখিনি কৰিব লাগিব আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই অলপমান হ'লেও উপকৃত হ'লা যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা কিবা যদি সুধিবলগীয়া থাকে কমেণ্ট ছেকশ্যনত সুধিব পাৰি